বিশ্বনাথৰ এটা দুৰ্ভগীয়া পৰিয়ালৰ কৰুণ গাথা। এই লোকজনৰ নাম হৈছে কামিনী মেধি। পেছাত এজন ৰিক্সা চালক আছিল যদিও বৰ্তমান ৰিক্সাৰ যুগ শেষ হ'ল। ইফালে লোকজনৰ বয়সেও ৰিক্সা চলোৱাৰ শক্তি নাইকিয়া কৰিলে। একমাত্ৰ পুত্ৰ সৰু ব্যৱসায় কৰিছিল যদিও কিছুদিন পূৰ্বে এক পথ দুৰ্ঘটনাত পুত্ৰ শাৰীৰিকভাৱে অক্ষম হৈ পৰিল, যাৰ বাবে এই পৰিয়ালটোৰ একমাত্ৰ ভৰসা হৈ পৰিল কামিনী মেধিৰ পত্নী জাপানী মেধি। জাপানী মেধিয়ে বিশ্বনাথৰ BG ৰোডৰ পদপথত তথা বিশ্বনাথৰ বয়জ হাই ছেকেণ্ডেৰী স্কুলৰ সন্মুখত এখন ক্ষুদ্ৰ তামোল পাণৰ দোকান খুলি পৰিয়ালটো চলাই গৈছিল। কিন্তু ভগৱানে যেন তাতো বিধি পথালি দিলে। পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকৰ্তা হিচাপে থকা জাপানী মেধিৰো কেইদিনমানৰ পৰা শৰীৰত এক ৰোগে দেখা দিয়ে। ক্ৰমান্বয়ে এই ৰোগত জাপানী মেধিৰ স্বাস্থ্যৰ যথেষ্ট অৱনতি ঘটে। বিভিন্ন চিকিৎসালয়ত চিকিৎসাৰ বাবে ঘূৰা ফুৰা কৰি অৱশেষত জাপানী মেধিৰ শৰীৰত ধৰা পৰে কৰ্কট ৰোগ। জাপানী মেধিৰ দেহত কৰ্কট ৰোগ হৈছে বুলি জাপানী মেধি অৱগত নহয় যদিও এতিয়া পৰিয়ালটো অসহায় হৈ পৰিছে। ইতিমধ্যে জাপানী মেধিৰ স্বামী আৰু পুত্ৰই জাপানী মেধিৰ চিকিৎসাৰ বাবে ডিব্ৰুগড় মেডিকেল কলেজত দেখুৱাইছে। কিন্তু চিকিৎসকে অতি শীঘ্ৰে জাপানী মেধিৰ অস্ত্ৰোপচাৰৰ বাবে পৰামৰ্শ দিয়ে। এতিয়া এই অসহায় পৰিয়ালটোৰ মূৰত যেন খৰগ ভাগি পৰিছে, কাৰণ জাপানী মেধিৰ অস্ত্ৰোপচাৰৰ বাবে পৰিয়ালটোৰ হাতত নাই ধন। ইতিমধ্যে অসহায় পৰিয়ালটোক থাকিবলৈ এজন হৃদয়ৱান লোকে ঘৰৰখীয়া হিচাপে দিছে আশ্ৰয়। কাষৰীয়া লোকেও যি পাৰিছে কৰিছে সহায়। কিন্তু এতিয়া এই অসহায় পৰিয়ালটোক প্ৰয়োজন হৈছে আপোনাৰ মোৰ সহায়ৰ। জাপানী মেধিৰ অস্ত্ৰোপচাৰ সম্পন্ন কৰাৰ বাবে আহক এই অসহায় পৰিয়ালটোক ক্ষুদ্ৰমান আৰ্থিক সহায় কৰোঁ উদ্ধাৰ। আপোনাৰ ক্ষুদ্ৰ সহায়ে এই অসহায় পৰিয়ালটোক দিব পাৰিব নতুন জীৱন। আৰ্থিকভাৱে সহায় কৰিব নোৱাৰিলেও এবাৰ শ্বেয়াৰ কৰক উক্ত ভিডিঅ'। আৰ্থিকভাৱে সহায় কৰিব বিচাৰিলে স্ক্ৰীণত দিয়া স্কেনাৰত পাৰে যদি 10 টকা, 20 টকা, 50 টকা যি পাৰে সহায় কৰক। অনুদান পঠালে স্ক্ৰীনশ্বটটো দিব, যাতে আপোনাক অনুসৰণ কৰি আৰু 10জনে সহায় কৰে। অসহায় পৰিয়ালটোৰ যোগাযোগ কৰিব বিচাৰিলে 9387577421 নম্বৰত যোগাযোগ কৰিব পাৰিব। মানে মানুহজনী দ্বিতীয় ৰোগত আক্ৰান্ত হৈছে। মই আগতে ৰিক্সা চলাইছিলোঁ, কিন্তু আজি 2-3 বছৰ ধৰি তাকো বাদ দিছিলোঁ ৰিক্সা চলাবলৈ। এতিয়া বৰ্তমান মানুহজনীৰ অতিপাত বেমাৰ। আপোনালোকে কিবা সহায় সাহায্য কৰিব বুলি মই মানে আপোনালোকৰ ওচৰত অনুৰোধ কৰিছোঁ। চাওক, এই আমাৰ খুৰা আৰু খুৰী আমি সৰুৰ পৰাই পাইছোঁ। খুৰাহঁতৰো আৰ্থিক অৱস্থা একেবাৰে মানে নাই, কাৰণ খুৰাহঁতৰ দেখিছোঁ যে খুৰাও অসুখীয়া। আগতে ৰিক্সা চলাইছিলে, এতিয়া বৰ্তমান তেওঁ যেতিয়া অসুখীয়া হৈছে ৰিক্সা চলাব পৰা অৱস্থাত তেওঁ নাই। বৰ্তমান সময়ত তেওঁ ৰিক্সা চলাবও নোৱাৰে। খুৰীয়ে যোনজনী খুৰী এই বেমাৰটো হৈছে মানে কেঞ্চাৰ বেমাৰটো, তেওঁ এখন ক্ষুদ্ৰ পাণ দোকান দি চলি আছিলে। যোনখন পাণ দোকানত তেওঁ গোটেই ঘৰ সংসাৰ এতিয়া খুৰীহাতেই চলি আছিলে। কিন্তু এতিয়া বৰ্তমান সময়ত তেওঁ কেঞ্চাৰ বেমাৰটো হোৱাত তেওঁলোকৰ না মাটি আছে, না ঘৰ আছে, নাই ইয়াত আপোনালোকৰ এনেকুৱা আৰ্থিকভাৱে একেবাৰে দৰিদ্ৰ। ৰাইজক বিশেষভাৱে আমি এটা অনুৰোধ কৰিছোঁ, আমিও যি পাৰিছোঁ সহায় কৰিছোঁ। তথাপিও সকলো ৰাইজক, বিশ্বনাথৰ বা অসমবাসী ৰাইজক তেওঁলোকক যাতে সহায় কৰে যেন। তেওঁলোকৰ ল'ৰা এজনো আছিলে, ল'ৰাজনৰো এক্সিডেণ্ট হ'ল মাজতে। এক্সিডেণ্ট হৈ তেওঁ আঘাতপ্ৰাপ্ত। তেওঁ বিশেষকৈ এতিয়া চলা ফুৰা কৰিবৰ কাৰণে বহুত কষ্টকৰ। এতিয়া তেওঁলোকৰ জীৱন যাত্ৰাত ইমানেই অসুবিধা হৈছে, না তেওঁলোকে ঘৰখন চলাব পাৰিছে, নে তেওঁলোকে ট্ৰিটমেণ্ট কৰিব, চিকিৎসা কৰিব, নে তেওঁলোকে ঘৰখনক লৈ হেৰি কৰিব। এতিয়া সকলোকে ৰাইজক এটা বিশেষ অনুৰোধ জনাইছোঁ যে তেওঁলোকক আৰ্থিকভাৱে অকণমান সহায় কৰক আৰু এটা নতুন জীৱন দান দিবৰ কাৰণে আপোনালোকে চেষ্টা কৰক। এই সকলোৰে ওচৰতে খবৰ প্ৰাৰ্থনা। নমস্কাৰ।